এইটো ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 9 বিজ্ঞানৰ চেপ্টাৰ 14 যিটো প্ৰাকৃতিক সম্পদ অৰ্থাৎ নেচাৰেল ৰিচোৰ্চেছ এই চেপ্টাৰটোৰ যিমানখিনি তোমালোকৰ প্ৰশ্নাৱলীৰ লগতে অনুশীলনীৰ কুৱেশ্যন এনচাৰ তাৰোপৰি পাঠৰ ভিতৰৰ যিখিনি তোমালোকৰ এমচিকিউ পৰীক্ষাত অহাৰ সম্ভাৱনা থকা এমচিকিউ গোটেইখিনি আজিৰ এইটো ভিডিঅ'ত ডিছকাছ কৰিম। চ' তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে কুৱেশ্যন এনচাৰসমূহ লগে লগে লিখি যাবা, কাৰণ কুৱেশ্যন এনচাৰসমূহ মই তোমালোকৰ কাৰণে সহজ ভাষাত লিখি আনিছো, যাতে তোমালোকে এবাৰ ৰিডিং মাৰিলে যাতে তোমালোকে প্ৰশ্নসমূহ তোমালোকৰ মনত থাকে আৰু পৰীক্ষাত যাতে তোমালোকে লিখি ফুল মাৰ্কছ যাতে পাব পাৰা। চ' তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু তোমালোকৰ ক্লাছ 9 আটাইখিনি চেপ্টাৰ সায়েন্সৰ মই অলৰেডি পঢ়াই থৈছো, তোমালোকে আটাইখিনি ক্লাছ এটেণ্ড কৰিবলৈ আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰ প্লেলিষ্ট এটা আছে, ক্লাছ 9 সায়েন্স বুলি এটা প্লেলিষ্ট আছে, তাতে তোমালোকে আটাইখিনি ক্লাছ পাই যাবা। ঠিক আছে, চ' আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে কুৱেশ্যন আনচাৰসমূহ ভালদৰে লিখি লোৱা। তো প্ৰথমতে চোৱা তোমালোকৰ প্ৰশ্নাৱলী পেজ নং 193 এক নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে আমাৰ পৃথিৱীৰ বায়ুমণ্ডল শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলৰ মাজত পাৰ্থক্য কেনেধৰণৰ। ইয়াৰে উত্তৰ লিখা যে শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ অতি বেছি, প্ৰায় 95 পৰা 97% বা পাৰ্চেণ্ট, কিন্তু পৃথিৱীৰ বায়ুমণ্ডলত এই গেছৰ পৰিমাণ মাত্ৰ 0.03%হে। এই পাৰ্থক্যই গ্ৰহকেইটাৰ উষ্ণতা আৰু বাসযোগ্যতাৰ ওপৰত গুৰুত্বপূৰ্ণ কি কৰে প্ৰভাৱ পেলায়। অ'কে, নেক্সট 2 নম্বৰ কুৱেশ্যন যে বায়ুমণ্ডলে এখন কম্বলৰ দৰে কেনেকৈ কাম কৰে। ইয়াৰ উত্তৰ চোৱা যে বায়ু তাপৰ কুপৰিবাহী, গতিকে বায়ুমণ্ডলে পৃথিৱীৰ চাৰিওফালে এক সুৰক্ষামূলক আৱৰণৰ দৰে কাম কৰে। দিনৰ বেলি ই সূৰ্যৰ তাপ পৃথিৱীলৈ আহিবলৈ দিয়ে, কিন্তু অতিমাত্ৰা তাপ বৃদ্ধি হ'বলৈ বাধা দিয়ে। ৰাতিৰ বেলি পৃথিৱীৰ পৰা ওলাই যোৱা তাপক কি কৰে ধৰি ৰাখি উষ্ণতা অতি কমি যোৱাত বাধা দিয়ে, সেয়ে বায়ুমণ্ডলে পৃথিৱীৰ উষ্ণতা সুস্থিৰ ৰখাত কম্বলৰ দৰে কাম কৰে। ইয়াতে তোমালোকে ধৰি ৰাখি দিবা, ইয়াতে অকণমান টাইপিং মিষ্টেক হৈ গৈছে, তোমালোকে ধৰি লিখিবা, তাপক ধৰি ৰাখি উষ্ণতা অতি কমি যোৱাত কি কৰে বাধা দিয়ে। অ'কে, নেক্সট 3 নম্বৰ বতাহে কি সৃষ্টি কৰে। উত্তৰ চোৱা যে কোনো ঠাইত বায়ু গৰম হ'লে সি লঘু হৈ ওপৰলৈ উঠে আৰু তাত নিম্নচাপৰ অঞ্চল কি হয় সৃষ্টি হয়। আনফালে কাষৰীয়া শীতল অঞ্চলবোৰত বায়ু ডাঠ বা গধুৰ হৈ থাকে, গতিকে তাত উচ্চ কি থাকে চাপ থাকে। বায়ু সদায় উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ যায়, সেয়ে বায়ুৰ এই প্ৰবাহেই হৈছে কি বতাহ। বায়ুৰ এই প্ৰবাহ কি বতাহ বুলি কোৱা হয়। নেক্সট 4 নম্বৰ যে ডাৱৰ কেনেকৈ সৃষ্টি হয়। ইয়াৰ উত্তৰ চোৱা যে সূৰ্যৰ তাপত সাগৰ, নদী, জলাশয় আদিৰ পানী বাষ্পীভূত হৈ জলীয় বাষ্পত কি হয় পৰিণত হয়। এই গৰম বাষ্প বায়ুৰ সৈতে ওপৰলৈ উঠে, ওপৰত উষ্ণতা কম হোৱাত বাষ্পবোৰ শীতল হৈ বায়ুত থকা ধূলি, লৱণ আদি সূক্ষ্ম কণাৰ ওচৰত কি হয় ঘনীভূত হয় আৰু সৰু সৰু পানীৰ টোপালৰ সৃষ্টি কৰে। এই সহস্ৰ টোপাল একগোট হৈ কি হয় ডাৱৰৰ ৰূপ লয়। নেক্সট 5 নম্বৰ কুৱেশ্যন যে বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো 3টা কাৰ্যকলাপৰ তালিকা প্ৰস্তুত কৰা। এর উত্তৰ চোৱা যে বায়ু প্ৰদূষণৰ 3টা কাৰ্য হ'ল 1 নম্বৰ চোৱা যান বাহন আৰু কল কাৰখানাত জীৱাশ্ম ইন্ধন যেনে পেট্ৰল, ডিজেল, কয়লা আদি দহন কৰিলে কি হয় বিষাক্ত গেছ নিৰ্গত হয়। 2 নম্বৰ যে বৃহৎ পৰিমাণে বনাঞ্চল ধ্বংস কৰাৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ কি হয় মাত্ৰা বৃদ্ধি পায়। তাৰপিছত 3 নম্বৰ পইণ্ট যে আগ্নেয়গিৰিৰ উদগীৰণ বা অৰণ্যৰ জুইৰ দৰে প্ৰাকৃতিক দুৰ্যোগেও কি কৰে বায়ু প্ৰদূষিত কৰে। ঠিক আছে, চ' এতিয়া চোৱা তোমালোকৰ নেক্সট প্ৰশ্নাৱলী পেজ নং 194ত থকা তোমালোকৰ কিতাপৰ 1 নম্বৰ কুৱেশ্যন জীৱসমূহক পানীৰ কিয় প্ৰয়োজন হয়। উত্তৰ চোৱা যে জীৱদেহৰ ভিতৰত হোৱা সকলো জৈৱ ৰাসায়নিক বিক্ৰিয়া পানীৰ মাধ্যমতহে কি হয় সম্ভৱ হয়। খাদ্য, লৱণ আদি সকলো পুষ্টি উপাদান পানীত দ্ৰৱীভূত হৈহে কোষলৈ কি হয় পৰিবহন হয়। লগতে দেহৰ বৰ্জ্য পদাৰ্থও পানীত দ্ৰৱীভূত হৈয়ে কি হয় নিৰ্গমন হয়, গতিকে পানী জীৱৰ বাবে অত্যাৱশ্যকীয় কি উপাদান হয়। ঠিক আছে, তোমালোকে কুৱেশ্যনটো এনচাৰটো তোমালোকে ভিডিঅ'টো পজ কৰি ভালদৰে লিখি লোৱা। 2 নম্বৰ কুৱেশ্যন চোৱা নগৰ মহানগৰ গাঁও অঞ্চলৰ নিৰ্মল পানীৰ উৎস কি, তুমি ক'ত বাস কৰা। ইয়াৰ উত্তৰ চোৱা যে নগৰ মহানগৰত পানীৰ উৎস হৈছে নদী, বান্ধ, ভূগৰ্ভস্থ পানী। গাঁও অঞ্চলত পানীৰ উৎস হৈছে নৈ, পুখুৰী, খাল, বিল আৰু ভূগৰ্ভৰ পানী। ঠিক আছে, ইয়াত তুমি কি কৰিবা, তোমাক কৈছে যে তুমি ক'ত বাস কৰা, তুমি যদি গাঁৱত বাস কৰা লিখি দিবা যে মই গাঁৱত বাস কৰোঁ। 3 নম্বৰ কুৱেশ্যন চোৱা কি কি কাৰ্যকলাপৰ বাবে পানী প্ৰদূষণ হ'ব পাৰে। উত্তৰ চোৱা পানী প্ৰদূষণৰ কাৰণবোৰ হ'ল 1 নম্বৰ এনেকে পইণ্ট ৱাইজ যদি তোমালোকে পৰীক্ষাত লিখা তোমালোকে ফুল মাৰ্কছ পোৱাৰ তোমালোকৰ চান্স থাকে। যদি 4 মাৰ্ক থাকে তোমালোকে 4টা পইণ্ট লিখি দিবা, মই তোমালোকৰ কাৰণে 4টা পইণ্ট বিশেষকৈ লিখি আনিছোঁ। 1 নম্বৰ চোৱা যে কল কাৰখানাৰ বিষাক্ত ৰাসায়নিক বৰ্জ্য কি হয় নদী নলাত পেলোৱাৰ ফলত কি হয় পানী প্ৰদূষণ হয়।
তো 1 নম্বৰ পইণ্ট চোৱা যে কল কাৰখানাৰ বিষাক্ত ৰাসায়নিক বৰ্জ্য নলাত পেলোৱাৰ ফলত কি হয় পানী প্ৰদূষণ হয়। নেক্সট 2 নম্বৰ যে কৃষি ক্ষেত্ৰত ব্যৱহৃত ৰাসায়নিক সাৰ আৰু কীটনাশক বৰষুণৰ পানীৰ লগত মিহলি হৈ জলাশয়লৈ সোমোৱাৰ ফলত কি হয় পানী প্ৰদূষণ হয়। 3 নম্বৰ হ'ল যে ঘৰুৱা আৱৰ্জনা আৰু মলমূত্ৰ নদী বা পুখুৰীত পেলোৱাৰ ফলত পানী প্ৰদূষিত হয়। 4 নম্বৰ হ'ল যে উদ্যোগৰ পৰা ওলোৱা গৰম পানী নদীত এৰি দিলে পানীৰ উষ্ণতা বৃদ্ধি পায়, যাৰ ফলত পানীৰ কি হয় দূষিত হয়। এতিয়া চোৱা নেক্সট প্ৰশ্নাৱলী তোমালোকৰ পেজ নং 196 1 নম্বৰ কুৱেশ্যন কি কৈছে মাটি কেনেকৈ গঠন হয়। এর উত্তর চোৱা কোটি কোটি বছৰ ধৰি সূৰ্যৰ তাপ বতাহ পানী আদিৰ দ্বাৰা কি হয় শিলাস্তৰ ভাঙি চিঙি সৰু সৰু কণিকাত পৰিণত হয়। লগতে লাইকেন শেলাই আদি জীৱৰ জৈৱিক ক্ৰিয়াই শিলৰ পৃষ্ঠত ৰাসায়নিক পৰিৱৰ্তন ঘটায়। ইয়াৰ ফলত শিলৰ পৰা কি হয় ধীৰে ধীৰে মাটিৰ সৃষ্টি হয়। 2 নম্বৰ চোৱা যে মাটি ক্ষয়ীভৱন কি। উত্তৰ বতাহ বা সোঁতৰ পানীৰ প্ৰবাহত মাটিৰ উৰ্বৰ ওপৰৰ স্তৰটো একে ঠাইৰ পৰা আন ঠাইলৈ বৈ যোৱা বা উটি যোৱা প্ৰক্ৰিয়াকে কি বোলে মাটি ক্ষয়ীভৱন বোলে। ইয়াতে কি দিবা যে বৈ যোৱা বা উটি যোৱা, উৰি নিদিবা যে উটি যোৱা। ওকে, নেক্সট 3 নম্বৰ যে মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ কি কি ব্যৱস্থা হাতত ল'বা। উত্তৰ মাটি ক্ষয়ীভৱনৰ ৰোধৰ ব্যৱস্থাবোৰ হ'ল যে বৃক্ষৰোপণ আৰু বনাঞ্চল বৃদ্ধি কৰি মাটিৰ শিপাৰ গ্ৰহণ ক্ষমতা বঢ়োৱাৰ ফলত কি হয় মাটি ক্ষয়ীভৱন ৰক্ষা কৰিব পাৰি। নেক্সট 2 নম্বৰ যে ঘাঁহ ঢেকীয়া আদিৰে মাটি ঢাকি ৰখা শস্য চাফ কৰা। 3 নম্বৰ যে পানী সোঁতৰ দিশত মাটিৰ কাষে কাষে বান্ধ বা আৱৰণ নিৰ্মাণ কৰা। ঠিক আছে, সো এতিয়া তোমালোকৰ নেক্সট প্ৰশ্নাৱলী চোৱা যিটো পেজ নং তোমালোকৰ 201 আছে। 1 নম্বৰ কুৱেশ্যন কি কৈছে কি অৱস্থাত জলচক্ৰত পানী পোৱা যায়। উত্তৰ চোৱা যে জলচক্ৰত পানী 3টা অৱস্থাত পোৱা যায়। 1 নম্বৰ হ'ল যে গোটা অৱস্থা, গোটা অৱস্থাত পোৱা যায় বৰফ বা তুষাৰ ৰূপত। নেক্সট 2 নম্বৰ যে জলীয় অৱস্থাত কি নদী হ্ৰদ সাগৰ বা ভূগৰ্ভস্থ পানীৰ ৰূপত জলীয় অৱস্থাত থাকে। নেক্সট হ'ল যে গেছীয় অৱস্থা জলীয় বাষ্পৰ ৰূপত বায়ুমণ্ডলত। ঠিক আছে, এইখিনি তোমালোকে লিখি লোৱা। 2 নম্বৰ কুৱেশ্যন চোৱা যে জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰজেনযুক্ত দুটা যৌগৰ নাম লিখা। উত্তৰ অক্সিজেন আৰু নাইট্ৰজেনযুক্ত গুৰুত্বপূৰ্ণ জৈৱ যৌগ হ'ল 1 নম্বৰ চোৱা যে নিউক্লিক এচিড অৰ্থাৎ DNA আৰু RNA, তাৰপিছত প্ৰটিন যি এমিনো এচিডৰ দ্বাৰা কি হয় গঠিত হয়। 3 নম্বৰ কুৱেশ্যন চোৱা বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰা মানুহৰ দ্বাৰা সংঘটিত 3টা কাৰ্যকলাপ উল্লেখ কৰা। উত্তৰ বায়ুত কাৰ্বন ডাই অক্সাইড বৃদ্ধিৰ কাৰণ হ'ল বনাঞ্চল ধ্বংস কৰা, কাৰণ গছেই কাৰ্বন ডাই অক্সাইড কি কৰে শোষণ কৰে। যদি আমি বনাঞ্চল ধ্বংস কৰি দিওঁ তেতিয়াহ'লে কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাবই। নেক্সট 2 নম্বৰ যে যান বাহন আৰু উদ্যোগত জীৱাশ্ম ইন্ধন যেনে পেট্ৰল কয়লা আদি কি কৰা দহন কৰা। নেক্সট 3 নম্বৰ হৈছে কৃষি অৱশিষ্ট যেনে খেৰ কাঠ আদিবোৰ জ্বলাই দিয়াৰ ফলত হয়। ওকে, তো তোমালোকে ভালদৰে লিখি লোৱা। 4 নম্বৰ কুৱেশ্যন চোৱা সেউজ গৃহৰ প্ৰভাৱ কি। বহুত ইম্পৰ্টেণ্ট আৰু মোষ্ট ৰিপিটেড কমন কুৱেশ্যন। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড মিথেন আদি গেছৰ পৰিমাণ বাঢ়ি যোৱাৰ বাবে এই গেছবোৰে কি কৰে সূৰ্যৰ পৰা অহা তাপীয় ৰশ্মি শোষণ কৰি পৃথিৱীৰ উষ্ণতা বৃদ্ধি কৰে আৰু ইয়াকে কি বোলে সেউজ গৃহ প্ৰভাৱ বোলে। 5 নম্বৰ কুৱেশ্যন চোৱা বায়ুমণ্ডলত কি দুটা অৱস্থাত অক্সিজেন পোৱা যায়। উত্তৰ বায়ুমণ্ডলত অক্সিজেন বিশেষকৈ দুটা ৰূপত পোৱা যায়। 1 নম্বৰ হ'ল যে অণু অৰ্থাৎ অক্সিজেন ৰূপত, নেক্সট অৰ্থাৎ এইটো অক্সিজেনৰ দুটা। নেক্সট হৈছে অজন অক্সিজেনৰ তিনিটা অক্সিজেন মিলি কি হয় অজন গেছ হয়, তো O3 ৰূপত পোৱা যায়। এতিয়া আমি নেক্সট আগবাঢ়ো তোমালোকৰ অনুশীলনীৰ কুৱেশ্যনলৈ। অনুশীলনীৰ কুৱেশ্যনৰ 1 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন কি। উত্তৰ চোৱা যে বায়ুমণ্ডলত থকা অক্সিজেন শ্বাস প্ৰশ্বাসৰ বাবে, কাৰ্বন ডাই অক্সাইড উদ্ভিদৰ সালোক সংশ্লেষণৰ বাবে আৰু নাইট্ৰজেন উদ্ভিদৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয়। লগতে বায়ুমণ্ডলে পৃথিৱীৰ উষ্ণতা নিয়ন্ত্ৰণ কৰি কি কৰে জীৱন ৰক্ষা কৰে। 2 নম্বৰ কুৱেশ্যন চোৱা পানী জীৱৰ কাৰণে কিয় প্ৰয়োজনীয়। উত্তৰ চোৱা পানী জীৱৰ কাৰণে প্ৰয়োজনীয় কাৰণ পানীয়ে কি কৰে দেহৰ ভিতৰত সকলো বিক্ৰিয়া পানীৰ মাধ্যমত হয় আৰু পুষ্টি আৰু বৰ্জ্য পদাৰ্থ দ্ৰৱীভূত হৈ পৰিবহণ আৰু নিৰ্গমন হয়। নেক্সট দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত কি কৰে পানীয়ে সহায় কৰে। ওকে, এতিয়া চোৱা নেক্সট 3 নম্বৰ কুৱেশ্যন কেনেকৈ জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰশীল হয় জানো। আত্মনিৰ্ভৰশীল হয়নে বা আত্মনিৰ্ভৰশীল নে। ইয়াৰ উত্তৰ চোৱা যে মাটিত উদ্ভিদ গজে যি সকলো প্ৰাণীৰ খাদ্যৰ মূল উৎস। গতিকে সকলো স্থলচৰ প্ৰাণী প্ৰত্যক্ষ বা পৰোক্ষভাৱে মাটিৰ ওপৰত নিৰ্ভৰশীল। পানীৰ জীৱসমূহ সম্পূৰ্ণ আত্মনিৰ্ভৰশীল নহয় কাৰণ
নদীৰ পানীয়ে মাটিৰ পৰা সাগৰলৈ বহু খনিজ লৱণ কঢ়িয়াই নিয়ে, যি সাগৰীয় জীৱৰ কাৰণে কি অতি প্ৰয়োজনীয়। তো তোমালোকে ভালদৰে এনচাৰটো লিখি লোৱা, মই আকৌ দেখুৱাই দিছোঁ। অ'কে, এতিয়া আমি নেক্সট 4 নম্বৰ কুৱেশ্যনলৈ যাওঁ। 4 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, যে তোমালোকে নিশ্চয় দূৰদৰ্শন আৰু বাতৰি কাকতত বতৰৰ আগলি বতৰাৰ প্ৰতিবেদন দেখিছা। কেতিয়াবা তোমালোকৰ মেছেজতো আহে ন, যে তোমালোকৰ আজি তোমালোকৰ ডিষ্ট্ৰিক্টত পুৰা ধাৰাসাৰ বৰষুণ হ'ব পাৰে এনেকে, বা কেতিয়াবা ৰেডিঅ'টো দিয়ে, বা কেতিয়াবা তোমালোকে নিউজতো দেখা। তো ইয়াতে কুৱেশ্যন কৈছে যে বতৰৰ আগলি বতৰা কেনেকৈ পাওঁ বুলি ধাৰণা কৰা। এই যে বতৰৰ বা ৱেডাৰৰ যিখিনি খবৰ দিয়ে কেনেকৈ পাওঁ, ইয়াৰ এনচাৰ চোৱা। বতৰ বিজ্ঞানীসকলে উপগ্ৰহ, ৱেডাৰ বেলুন আৰু বিভিন্ন যন্ত্ৰৰ সহায়ত বায়ুৰ চাপ, তাপমাত্ৰা, আৰ্দ্ৰতা, বতাহৰ গতি আৰু দিশ নিৰীক্ষণ কৰে। এই তথ্য বিশ্লেষণ কৰি তেওঁলোকে বৰষুণ, ধুমুহা আদিৰ সম্ভাৱনা নিৰ্ণয় কৰে আৰু বতৰৰ আগজাননী দিয়ে। ভাৰতত দক্ষিণ পশ্চিম মৌচুমী বায়ু আৰু বংগোপসাগৰৰ নিম্নচাপী বৰষুণৰ মুখ্য কাৰণ। নেক্সট 5 নম্বৰ কুৱেশ্যন চোৱা, যে মানুহৰ বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা বায়ু, পানী আৰু মাটি ভাগত প্ৰদূষণ সৃষ্টি হয়। তোমালোকে ভাবা নেকি যে কোনো নিৰ্দিষ্ট অঞ্চলত এই কাৰ্যকলাপৰ চিনাক্ত কৰিব পাৰিলে প্ৰদূষণৰ মাত্ৰা কমিব বুলি? ইয়াৰ এনচাৰ চোৱা, নহয়, কাৰণ প্ৰদূষণ কোনো অঞ্চলত সীমাবদ্ধ নাথাকে। বায়ু প্ৰদূষণ গোটেই বায়ুমণ্ডলত বিয়পি পৰে, পানী প্ৰদূষণ নদীৰ সোঁতে আন অঞ্চললৈ গতি কৰে আৰু ভূগৰ্ভৰ পানীৰ স্তৰতো মিহলি হয়। মাটি প্ৰদূষণ কেৱল সেই অঞ্চলৰ উদ্ভিদ প্ৰাণীকে নহয়, সম্পূৰ্ণ পৰিস্থিতিতন্ত্ৰৰ ওপৰত প্ৰভাৱ পেলায়। গতিকে এটা অঞ্চল চিনাক্ত কৰিলেও সি প্ৰদূষণ সম্পূৰ্ণৰূপে কি কৰে, ৰোধ কৰিব নোৱাৰে। অ'কে, তো তোমালোকে এনচাৰটো ভালদৰে লিখি লোৱা। আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট 6 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে। তো 6 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা। 6 নম্বৰ কুৱেশ্যন আমাক কৈছে যে বনাঞ্চলসমূহে বায়ু, মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায়, এটা টোকা লিখা। ইয়াৰ এনচাৰ চোৱা, যে বনাঞ্চলৰ প্ৰভাৱ। 1 নম্বৰ যে বায়ুৰ গুণাগুণ। গছবোৰে সালোক সংশ্লেষণৰ সময়ত কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি অক্সিজেন নিৰ্গত কৰে, যাৰ ফলত বায়ু কি হয়, নিৰ্মল হয়। 2 নম্বৰ মাটি। গছৰ শিপাই মাটি কি কৰে, ধৰি ৰাখে। এইটো নিলিখিবা। মাটি কি কৰে, ধৰি ৰাখে, যাৰ ফলত মাটি ক্ষয়ীভৱন ৰোধ হয়, লগতে পৰা গছপাত পচি হিউমাছ সৃষ্টি কৰি মাটিৰ কি কৰে, উৰ্বৰতা বঢ়ায়। তো নেক্সট তোমালোকে পানী লিখিবা, যে বনাঞ্চলৰ বাবে বৰষুণৰ পৰিমাণ বাঢ়ে আৰু গছ গছনি আৰু ঘাঁহ বনে মাটিৰ পানী শোষণ ক্ষমতা বঢ়াই ভূগৰ্ভৰ কি কৰে, পানীৰ স্তৰ উন্নত কৰে। এতিয়া এইটো চেপ্টাৰৰ পৰা তোমালোকৰ কাৰণে MCQ কেইটামান বাছি আছো। তোমালোকে MCQ খিনি ভালদৰে লিখি এইখিনি ভালদৰে প্ৰেক্টিচ কৰিবা। 1 নম্বৰ MCQ কি দিছে চোৱা, শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলত কোনটো গেছৰ পৰিমাণ আটাইতকৈ বেছি? কোনটো আটাইতকৈ বেছি? কাৰ্বন ডাই অক্সাইডৰ। তোমালোকে অলৰেডি পাইছাই, গতিকে অপশ্যন চি হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট 2 নম্বৰ চোৱা, বায়ুমণ্ডলে পৃথিৱীৰ উষ্ণতা সুস্থিৰ ৰখাত কম্বলৰ দৰে কাম কৰে কিয়? ইয়াৰ এনচাৰ, যে বায়ু তাপৰ কুপৰিবাহী, সেইটো কাৰণে কি কৰে, কম্বলৰ দৰে কাম কৰে। গতিকে অপশ্যন বি হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট চোৱা, বতাহ সৃষ্টি হয় কিহৰ কাৰণে? যে বতাহ সৃষ্টি হয় উচ্চ চাপৰ পৰা নিম্ন চাপলৈ বায়ু প্ৰবাহিত হ'লে। অ'কে, এইটো কাৰণে কি হয়, বতাহ সৃষ্টি হয়। নেক্সট চোৱা 4 নম্বৰ, ডাৱৰৰ সৃষ্টি কেনেকৈ হয়? ইয়াৰ এনচাৰ চোৱা, যে জলীয় বাষ্প ঘনীভূত হৈ ধূলিকণাৰ চাৰিওফালে টোপাল সৃষ্টি কৰি কি হয়, ডাৱৰ সৃষ্টি হয়। কাৰণ পানী জমি বৰফ হয়তো ডাৱৰ সৃষ্টি নহয়, বা বায়ু ঠাণ্ডা হৈ তৰল হৈ নহয়, হয় নে নহয়? গতিকে অপশ্যন বি হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। 5 নম্বৰ চোৱা, তলৰ কোনটো কাৰ্য বায়ু প্ৰদূষণৰ কাৰণ নহয়? তো চোৱা, এ দিছে যে জীৱাশ্ম ইন্ধন দহন, নহয় এইটো। বি কৈছে বনাঞ্চল ধ্বংস, এইটো নহয়। চি কৈছে মাটিত পচন সাৰ ব্যৱহাৰ কৰিলে কি হয়, বায়ু প্ৰদূষণৰ কাৰণ নহয়। নহয় বুলি কৈছে, গতিকে তোমালোকে এইটো ভালদৰে ধ্যান দিবা। তো ইয়াৰে অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ। কি কৈছে, যে মাটিত পচন সাৰ ব্যৱহাৰ, কাৰণ ই কি কৰে, পানী বা মাটি প্ৰদূষণৰ কাৰণ হ'ব পাৰে, কিন্তু প্ৰত্যক্ষভাৱে বায়ু প্ৰদূষণৰ মুখ্য কাৰণ নহয়। 6 নম্বৰ চোৱা, যে জীৱৰ দেহত জৈৱ ৰাসায়নিক বিক্ৰিয়াবোৰ ক'ত সংঘটিত হয়? ইয়াৰে এনচাৰ চোৱা, যে পানীত দ্ৰৱীভূত অৱস্থাত কি হয়, জীৱ দেহত জৈৱ ৰাসায়নিক বিক্ৰিয়াবোৰ সংঘটিত হয়। 7 নম্বৰ চোৱা, তলৰ কোনটো পানী প্ৰদূষণৰ কাৰণ? তো পানী প্ৰদূষণৰ কাৰণ কোনটো হ'ব, যে কল কাৰখানাৰ ৰাসায়নিক বৰ্জ্য পানীত পেলোৱা হয়। এইটো হ'ব 7ৰ বি হৈ যাব শুদ্ধ উত্তৰ। 8 নম্বৰ কুৱেশ্যন চোৱা, 8 নম্বৰ MCQ, যে মাটি ক্ষয়ীভৱন ৰোধ কৰিবলৈ তলৰ কোনটো উপযুক্ত ব্যৱস্থা? তো মাটি ক্ষয়ীভৱন ৰোধ কৰিবৰ কাৰণে কি কৰিব পাৰি, যে বৃক্ষৰোপণ বৃদ্ধি কৰি গছ গছনি আমি বেছিকৈ লগাই কি কৰিব পাৰোঁ, মাটিৰ যিটো ক্ষয়, সেই মাটিৰ ক্ষয়ীভৱনটো আমি কি কৰিব পাৰোঁ, ৰোধ কৰিব পাৰোঁ। 9 নম্বৰ চোৱা, জলচক্ৰত তলৰ কোনটো অৱস্থাত পানী পোৱা নাযায়? কোনটো অৱস্থাত জলচক্ৰত পানী পোৱা নাযায়? যে প্লাজমা অৱস্থাত। গতিকে অপশ্যন ডি হৈ যাব শুদ্ধ উত্তৰ।
10 নম্বৰ চোৱা তলৰ কোনটো অক্সিজেন আৰু নাইট্ৰজেনযুক্ত জৈৱ যৌগ তো কোনটো প্ৰটিন হ'ল অক্সিজেন আৰু নাইট্ৰজেনযুক্ত জৈৱ যৌগ 11 নম্বৰ চোৱা বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধিৰ কাৰণ কি উত্তৰ হৈছে যে জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত কি হয় কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হয় 12 নম্বৰ কুৱেশ্যন চোৱা বহুত ইম্পৰ্টেণ্ট 12 নম্বৰ এমচিকিউটো সেউজ গৃহৰ প্ৰভাৱ অৰ্থাৎ গ্ৰীণ হাউচ ইফেক্ট কি কাৰণে হয় তো কাৰ্বন ডাই অক্সাইড আদি গেছে তাপ শোষণ কৰি ৰাখে হয়নে নেক্সট 13 নম্বৰ বায়ুমণ্ডলত অক্সিজেন কি ৰূপত পোৱা যায় যে O2 আৰু O3 ৰূপত এই দুটা ৰূপত কি পোৱা যায় অক্সিজেন পোৱা যায় নেক্সট পানীৰ জীৱবোৰ মাটিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল নে অপশ্যন এ দিছে সম্পূৰ্ণ নিৰ্ভৰশীল তাৰপিছত অপশ্যন বি দিছে সম্পূৰ্ণ স্বাধীন নো এইটো নহয় অপশ্যন চি হ'ব নহয় কাৰণ নদীয়ে পানীৰ মাটিৰ পৰা কি হয় খনিজ লৱণ কঢ়িয়াই আনে গতিকে অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ ওকে 15 নম্বৰ চোৱা যে বনাঞ্চলৰ দ্বাৰা মাটিৰ উৰ্বৰতা বৃদ্ধি হয় কেনেকৈ যে পৰা পাত গছ পচি হিউমাছ সৃষ্টি কৰি কি হয় বনাঞ্চলৰ দ্বাৰা মাটিৰ উৰ্বৰতা বৃদ্ধি হয় তো এইখিনি আছিলে তোমালোকৰ এই চেপ্টাৰটোৰ সো তোমালোকে এই কুৱেশ্যন আনসাৰসমূহ ভালদৰে লিখি এতিয়া তোমালোকে মুখস্থ কৰি লোৱা আৰু নেক্সট ভিডিঅ'ত মই তোমালোকক নেক্সট চেপ্টাৰটো আলোচনা কৰিম আৰু গোটেইখিনি বিজ্ঞানৰ চেপ্টাৰ মই অলৰেডি তোমালোকক পঢ়াই আছো তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰে ক্লাছ 9 সায়েন্স বুলি এটা প্লেলিষ্ট আছে তাতে তোমালোকে আটাইখিনি ক্লাছ পাই যাবা সো আজিলৈ আহিছো আজিৰ ভিডিঅ'টো তোমালোকে লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা তো বাই বাই টেক কেয়াৰ